ক্লাস 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ তোমালোকৰ প্ৰি বোৰ্ড এক্সামৰ মেথছৰ এক্সাম হৈ গ'ল আৰু মেথছৰ কুৱেশ্যন পেপাৰখনৰ যিখিনি MCQ আহিছে তাৰে মই তোমালোকক কুৱেশ্যন নম্বৰ 6 লৈকে কৰি দিছো আজি 7 ৰ পৰা মই বুজাই দিম 7 দিয়া আছে চোৱা যদি x এ y ৰ লগত প্ৰত্যক্ষভাৱে বিচৰণ কৰে আৰু y = 30 হলে x = 6 তেন্তে x = 2 ৰ বাবে y ৰ মান হ'ব ইয়াতে অপচন আছে তোমালোকে প্ৰশ্নখন উলাই লবা আৰু অপচন বিলাক তোমালোকৰ লগত মিলাই চাবা তেছোৱা যদি x এ y ৰ লগত প্ৰত্যক্ষ বিচৰণ আমি বিচৰণ দুই প্ৰকাৰৰ পাম অৰ্থাৎ আমি সমানুপাতিক এবিধ আছে প্ৰত্যক্ষ সমানুপাতিক আৰু এবিধ আছে ব্যস্ত সমানুপাতিক ইয়াতে কোৱা আছে x এ y ৰ প্ৰত্যক্ষ বিচৰণ তেতিয়া তুমি এনেকৈ পাবা relation to x proportional to y এটো হল প্ৰত্যক্ষ বিচৰণ ইয়াৰ পৰা তুমি লিখিব পাৰিবা এই proportional to উঠাই দিলে এটা constant number আহিব ধ্ৰুবক এতিয়া আমি ভ্যালু পুট কৰিম বহাই দিম x ৰ ভ্যালু কি আছে x ৰ ভ্যালু 6 y ৰ ভ্যালু আছে 30 এইখিনিৰ পৰা পাবা তুমি 6/30 ইকুৱেল কি এইখিনি তুমি পাবা কাটাকাটি কৰিলে 1 এটো 5 1/5 আমি k ৰ ভ্যালু পালো 1/5 এতিয়া আমি k ৰ ভ্যালুটো ইয়াত বহাই দিম এটো ধৰি লোৱা 1 1ত k ৰ ভ্যালুটো বহাই দিয়াছোন k ৰ ভ্যালু বহাই দিয়া x = 1/5 into y আমি k ৰ ভ্যালুটো বহাই দিলো 1ত এটো তুমি এনেকৈ লিখিব পাৰিবা 1 implies 1 ৰ পৰা ঠিক আছে এখিনি পালা বুজি নেক্সট চাবা এতিয়া আমি নেক্সট x = 2 হলে x ৰ ভ্যালু 2 বহাই দিলো ইয়াতে x = 2 আছে এটো তুমি লিখিব পাৰিবা y টো ওপৰত লিখিব পাৰিবা y এটো 5 এটো চোৱা 5 ইফালে তোমাৰ হৰণ আছে ইফালে গলে পূৰণ 2 into 5 equal y এইখিনিৰ পৰা পাবা এটো 10 equal y তে y ৰ মান 10 হ'ব এইটো অপচন সি হলা বুজি এইটো হল the next question 8 there is among 2 plus √3/2 minus √3 ইমান এটা পৰিমেয় সংখ্যা অপচন এ আছে অপচন বি আছে অপৰিমেয় সংখ্যা সি আছে অখণ্ড সংখ্যা ডি আছে ওপৰৰ এটাও নহয় তে আমি কৰি চাও চোৱা আমাক দিয়া আছে 2 plus √3 2 minus √3 তে তুমি প্ৰথম হৰৰ পৰিমেয়কৰণ কৰা অৰ্থাৎ হৰটো এটো তোমাৰ কি হৈ আছে অপৰিমেয় পৰিমেয়কৰণ কৰিম তে পৰিমেয়কৰণ কৰবা লাগিলে আমি কি কৰিম এটো নিয়মটো সবা আমি সংখ্যা দুটা একে ৰাখিবা খালি চিনটো চেঞ্জ কৰি দিয়া
এইটো আমি 2 প্লাস √3 ৰে ওপৰতো পূৰণ দিম তলতো অৰ্থাৎ হৰৰ লগত পূৰণ দিবা আৰু লবতো কি পূৰণ দিবা ইয়াতে যেহেতু তোমাৰ মাইনাস আছে 2 minus √3 আমি কিহেৰে পূৰণ দিম 2 plus √3 ৰে এতিয়া এখিনিৰ পৰা কি পাবা ইয়াতে চোৱা 2 plus √3 whole into 2 plus √3 তে কি হ'ব এইটো whole square এইটো তোমাৰ 2 square এইটো ফৰ্মুলাটো এইটো মতে গৈছে a plus b whole into a minus b এইটো সূত্র মতে আমি কি পাম a square minus b square এইটো a minus b whole into a plus b এই ফর্মুলাটো মতে এইটো পাবা নেক্সট স্টেপ এইটো ভাঙা a plus b whole square ভাঙিলে কি পাবা a plus b 2 square 2 into 2 তাৰপিছত আহিব √3 plus √3 square আৰু এটি হ'ব 4 আৰু √3 square কৰিলে 3 পাবা এটো হল তেখনি কৰা এটো 4 into √3 এটো কি পাবা 3 এটো 1 এতিয়া নেক্সট কি পাবা এটো তুমি পূৰণ কৰিলা যোগ কৰা 7 এটো 7 plus 4 √3 1 এটো তুমি কি পাবা এটো তে এটো এটা কি সংখ্যা হ'ব অপরিমেয় সংখ্যা হ'ব গতিকে আমি ৰিজাল্টটো কি পাম অপচন বি অপরিমেয় সংখ্যা তোমালোকে জানাই এটা পরিমেয় সংখ্যা আৰু এটা অপরিমেয় সংখ্যাৰ পূৰণফলটো অপরিমেয় তাৰ পিছত এটো পরিমেয় এটা পরিমেয় সংখ্যা আৰু অপরিমেয় সংখ্যাৰ যোগফলটো কি হ'ব অপরিমেয় গতিকে অপচন বি অপরিমেয় সংখ্যা বুজি পালা নিশ্চয় So our next question number 9 তোমালোকে প্ৰশ্নখন উলাই লৈ চাবা কি দিয়া আছে আমাৰ question number 9 -2/3 whole to the power -4 ৰ মান সুধিছে অপচন দিয়া আছে আমাক চাৰিটা এইটো চাবাচোন দিয়া আছে আমাক -2/3 whole to the power -4 ইয়াক আমি এনেকৈ লিখিব পাৰো 1/-2/3 whole সোয়া -2/3 whole to the power 4 এটো ফর্মুলাটো হল এটো a to the power -n হলে আমি এনেকৈ লিখিব পাৰো এটো ফর্মুলা a to the power -n হলে আমি লিখিব পাৰো 1/a to the power n এটো হৈছে -2/3 তুমি a বুলি হবা আৰু -4 আছে পাৱাৰ তেতিয়া লিখিব পাৰিবা 1/-2/3 whole to the power 4 হলা বুজি এতিয়া এখিনি মই দেখুৱাই দিওঁ এইখিনি পৰা তুমি লিখিব পাৰিবা 1/, এতে চোৱা যুগ্ম সংখ্যা 4 যুগ্ম সংখ্যা তোমাৰ যদি মাইনাস সংখ্যাত পাৱাৰ হৈ থাকে তেতিয়া কি আহিব ৰিজাল্টটো প্লাস আহিব এতিয়া প্লাস আহিব ৰিজাল্টটো তেতিয়া তুমি লিখিব পাৰিবা 4 পাৱাৰটো ভগাই দিয়া 2 to power হ'ব 3 to power তে তুমি এতিয়া
এইখিনি মই মুছি দিওঁ এতিয়া নেক্সট ষ্টেপত তুমি লিখিব পাৰিবা 1/2 to the power 4 4 মানে তুমি লিখিব পাৰিবা 16 হ'ব 16 তাৰপিছত 3 to the power 4 হলে কি হ'ব 81 এটা 81 টো ওপৰত যাব 81/16 চোৱা এতিয়া অপচন এইটো চোৱা 81/16 ক'ত আছে 81/16 এই অপচন ডি টো হ'ব হলা বুজি এইটো হল আমাৰ নেক্সট দিয়া আছে 10 নম্বৰ কোৱেশ্চনত p/q পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত হ'বলৈ তলৰ কোনটো চৰ্ত প্ৰযোজ্য হ'ব তোমালোকে জানা নিশ্চয় 2 to the power m হোল তাৰপিছত 2 to the power m into 5 to the power n m আৰু n অবিয়োগাত্মক সংখ্যা অৰ্থাৎ ধনাত্মক সংখ্যা তেতিয়া যদি আমাৰ হৰটো p/q এটা পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যাটোৰ হৰ qৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি যদি এইটো আৰ্হিত সজাব পাৰো তেতিয়া কি হ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব এইটো আৰ্হিত থাকিলে পৰিসমাপ্ত হ'ব যেনে এটা এক্সাম্পল চাওঁ যেনে 1/20 এতিয়া 20 তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা কি পাবা 2 2 5 এইটোক আমি কেনেকৈ লিখিব পাৰিম 2 স্কয়াৰ into 5 সো এইটো আমি সজাব পাৰিলো আমি এইটো আৰ্হিত সজাব পাৰিলো 2 to the power m into 5 to the power n ইয়াতে তোমাৰ m ৰ ঠাইত হ'ব 2 n ৰ ঠাইত 1 এইটো আমি কি বুজি পালো এতিয়া তুমি 1 ক 20 ৰে ডিভাইড কৰিলে তোমাৰ দশমিক বিস্তৃতিটো কি হ'ব সীমিত হ'ব এইটো আৰ্হিত আমি এইটো আৰ্হিত সজাব পাৰিলো তেতিয়া সমাপ্ত হ'ব আৰু এটা এক্সাম্পল চাওঁ 1/21 1/21 তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা কি পাবা 3 into 7 সো এটা 21 মৌলিক উৎপাদক বিশ্লেষণ কৰি পালো আমি মৌলিক সংখ্যা 3 into 7 গতিকে আমি এইটো আৰ্হিত সজাব নোৱাৰিলো গতিকে তুমি 1 ক 21 ৰে ডিভাইড কৰিলে দশমিক বিস্তৃতি কি হ'ব অপৰিসমাপ্ত গতিকে এতিয়া আমাৰ অপচন হ'ব কোনটো চোৱা অপচন 8 কি আছে আমাৰ কিউৰ মৌলিক উৎপাদক বিশ্লেষণ ইমান আৰ্হিৰ ইয়াতে কোৱেশ্চনটো সুধিছে আমাক অপৰিসমাপ্ত গতিকে কিউৰ মৌলিক উৎপাদক বিশ্লেষণ ইমান 8 to the power m into 5 to the power m n আৰ্হিৰ নহয় অপচন এইটো বি আমি 1/21 অৰ্থাৎ 21 আমি 2 to the power m into 5 to the power n আৰ্হিত সজাব নোৱাৰো সেইকাৰণে 1/21 দশমিক বিস্তৃতি কি হ'ব অপৰিসমাপ্ত ভালো বুজি এটা অপচন আমাৰ বি